তো ওয়েলকাম টু মাই চ্যানেল মোৰ চেনেলটো ভিডিঅ'লৈ আপোনালোকক আকবাৰ স্বাগত জনাইছো। তো বহুত মানে ডিমাণ্ড কৰি আছিলো তো বতৰটো বোলে বৰষুণ কমো বৰষুণ দি তাৰপিছত এতিয়া বৰষুণ দিছে আৰু বৰষুণ দিছেতো দিছে এনেকৈ দিছে বৰষুণ এৰাই নাই পুৰা নেৰা নাই পৰা বৰষুণ দি আছে বৰষুণৰ লগত বতাহ চতাহ দি আছে তাতে বহুত কিবা কি অনিষ্ট হৈছে বাৰু এনেকুৱাকৈ আৰু পথাৰত কঠীয়া পাইছিলোঁ কঠীয়াও বা কি হৈছে হিচাপ নাই এবাৰ যাম চাবৰ কাৰণে। তো আৰু কিবা কি সেইফালে গছ পৰিছে আৰু আমাৰ এইফালে আম চামগিলা কৰি অৱস্থা বেয়া মছলাটো সোনকালে লৈ কিনে যাই কিনে সেইখিনি কাম কৰোঁ আৰু আপোনালোক দেখাইছিলোঁ। আৰু এইফালে ৰাতি পুৰা বতাহ বৰষুণ দিয়াৰ ফলত আমাৰ এইবিলাক গছৰ আম পুৰা সৰিল আৰু সিফালে মাহঁতে তামোল বুটলি আছে এইবিলাক তামোলৰ গছ ছিঙি পৰিছে একদম পুৰা কিবা বিচনাত বিচনাৰ পৰা উঠি কি মানে সেইফালে কিবা পাই দেখা পাইছোঁ। এইফালে ভাগ্য হ'ল ভিডিঅ' কৰা মোৰ কান্ধৰ অৱস্থা চলা দেখিছেনে লেতেৰা পেতেৰা হৈ এইবিলাক তামোল ছিঙি পৰিছে লাইনত এই চাপ তামোলডাল এক খৰাৰ পৰা ছিঙিছে বাপৰে বাপ। আৰু সেইফালে যাব ফালে মা এডালো ছিঙব তামোল এডালো পাব তামোল থাকব ভয় লাগে একো বাই মূৰে গায়ে বাগেৰি পৰিব তামোল তা আইতা থৰক বৰক এটা ৰখি আছে বাগেৰি তামোল চামোল মোৰ আছে এইডাল তামোল মচি সেইডালো পৰিব আৰু এইবিলাক তামোল মানে ওপৰত তামোলৰ ওপৰত গছৰ তামোল আছে ন ফিৰি আছে ওপৰৰ ফালে চব বতাহ মেলি ডাইৰেক্ট তলত আহে আৰু এক খৰাৰ পৰা ছিঙি যায় মজবুত তামোল গোৱাৰ পৰা নুঘলে এইয়া খৰাৰ পৰা ছিঙি গৈছে দেখিছে আৰু ছিঙি যায় তাৰত পৰিছে কিবাকে ধৰি কিনে উঠাই দিছোঁ দুখ পালোঁ অলপমান একো নাই বৰষুণ নেদে এতিয়া দেওঁতে বতাহ বৰষুণ চব দিছে বৰষুণ দিব লাগে তাৰপিছত তামোল কেনেকৈ হালচি চাওক এই চাকচো এডাল দেখিছে নে এনেকৈ আহি কিনে ছিঙি যায় খৰাতে তামোলৰ গাছ কিমান আম বাপৰে বাপ আম কি কৰি বেচ নেকি আমকেইটা এতিয়া আমকেইটা আমি ভাবছোঁ বেচবা নাও দেউতা বেচবা নিবি নেকি আমকেইটা হে আমকেইটা এইফালে আম এইফালেও আম আমাৰ ইমান ধুনীয়া ধুনীয়া আমকেইটা সৰু হৈ গৈছে কি মস্ত মস্ত আম যদি কাৰোবাৰ আম লাগে নাই ভিডিঅ'টো মই দি আপোনালোকে চাইছে মানে আম শেষে হ'ব কেইটা ইমান ডাঙৰ ডাঙৰ আম চাওঁ কি মস্ত মস্ত আম এইফালে আম চব বতাহত সৰিছে এইবিলাক সেইফালে তামোল সেইদিনা যে মই কঠীয়া পাৰিছিলোঁ কঠীয়া পৰাৰ আগত বৰষুণ দিব লাগিছে কিন্তু কঠীয়া পৰাৰ পিছত দবা পিঠা বৰষুণ মাৰি দিছে ওপৰৰ কঠীয়া উঠি গৈছে খেতি প্ৰথম ষ্টাৰ্ট যে বেয়া এনেকুৱা বাপৰে বাপ বতৰৰ মানে সেইটো কমন নিয়ম চাগে বৰষুণ দিলে বৰষুণে দিয়ে ৰ'দ দিলে ৰ'দে দিয়ে মানে আমাৰ সেইটো ধৰি ৰাখিব নোৱাৰা হৈছে ৰ'দ বৰষুণটো মিলাই ৰাখিব নোৱাৰা হৈছে বতৰে ৰ'দ দিলে দিয়ে থাকে বৰষুণ দিলে দিয়ে থাকে এতিয়া বৰষুণ মাৰছি না মাৰবোৱে আমাৰ এতিয়া বানপানী আহিব তাৰমানে আৰু এইফালে আমাৰ পথাৰত আপুনি এটা কল একথোক বাগেৰি পৰিছে চাওক কিমান ধুনীয়া কল এইবাৰ এইডাল এই কল এবাৰ প্ৰথম লাগছে বাগেৰি পৰিল কলৰ গাছ এই চাওক আৰু সেইফালে আমাৰ কঠীয়া পাইছিলে ন কঠীয়া কি হৈছে গাছৰ আপোনালোকে অকণ দেখুৱাওক গুটি গ'ল নে কি হ'ল কাটি থৈ দিয়া চাওক এইফালৰ এইবিলাকত পাৰ কঠীয়াবিলাক কিমান হেৰি হৈ গৈছে কঠীয়াবিলাক থোপলাই গৈছে এই ক'ৰবাত ক'ত যায় সেনেকুৱা জেগাত পানীত উঠি যায় এনেকুৱা জেগাত থোপলাই গৈছে বাকী সেইকাৰণে লাহে লাহে কঠীয়াটো ওলাব ধৰিছে ওলাব আৰু বাকী টেনশ্যন নাই হৈ যাব সেইফালে কলডাল সেনেকৈ বাগেৰি পৰি আছে আৰু সেইফালে পুখুৰীত আমাৰ পানী অলপ বেছি হ'ব লাহেকৈ ভাল হৈ যাব আৰু ধুনীয়া তো চাওঁতে চাওঁতে বতাহ বৰষুণ বেছি হ'ল আৰু পূৰা বতাহ আকৌ দিছে এইফালে এডালো বাগেৰি পৰিল এতিয়া মই দা চা লৈছোঁ গাছডাল ঠাইটো কাটো নহ'লে বেলেগে আহি পেলাই কাটি যাব হয় নাই এইফালে গাছত ঠানি গাছ পৰি গ'ল গোটেই এই মহানেমু নহয় নেমু গছ আৰু এইটো মহানেমু নহয় সৰু নেমু তাৰমানে দে ভাল
এফালে চব পাত চাত চব কাটি দিলোঁ কাটি কিনে সেইফালে থৈ দিছোঁ ছাগালে খাব বেয়া দিছে বৰষুণ মাৰি আছে আৰু এইফালে গাছডালৰ চাপ পাতকেইটা কাটি থৈ দিছোঁ নহ'লে এতিয়া কোনোবা এটা মানুহ আহিলে গোটেই পাতকেইটা লৈ যাব আমাৰ ছাগিলে খাব নাপাব এইলৈকে এইফালে শুই দিও কৰি আছে আৰু এইফালে মায়ে এইফালে চাপি আছে সেনেকা আমাৰ গৰুকেইটা খাব লাগে সেইবিলাক পাত চাত আনি দমে দিছোঁ পুৰা ইয়াতে বৰ্তমান কিবাকে অকণমান বৰষুণ কমছে এতিয়া বাজিল দিনৰ আপোনাৰ 1:20 5:30 উঠিছিলোঁ তেতিয়াৰ পৰা ঘৰত থাকি 1:20 হ'ল আৰু মই পথাৰত দিছিলোঁ পুখুৰী চাব আৰু ইয়ে চাইকেলখন এইবিলাক খুৰকি দিছে সৰু এই গোটেইবিলাক বোকা চকা দিল লুটি পুটি হৈ গ'ল মোৰ পিছৰবিলাক তাৰপিছত এতিয়া খোললৈ যাব লাগে পথাৰত মানে সেইদিনা মই কৈ আছোঁ ৰ'ব ফাৰ্ষ্ট টাইম বস্তুখিনি ওলাই লওঁ ৰ'ব গাইজ আহি পালোঁ পথাৰত মানে কি হৈছে পানীটো যিহেতু অলপমান বেছি হৈছে পুখুৰীত সেইকাৰণে অলপমান খোলটো দিম বুলি ভাবিছোঁ মানে কি মাছ নতুনকৈ মাছ দিলে ওচৰত খলিও দিব লাগে মানে সেইদিনা যে মই দেখাইছিলোঁ বেহাৰ পেৰিব গৈছিলোঁ আৰু বেহাৰৰ যিটো খলহৈটো সেইটো মানে পুখুৰীত মাছত দিব লাগে মাছে খায় দিলে ভাল হয় খলে দিব লাগে লগতে গুদা দিব লাগে সেনেকৈ দি থাকিব লাগে আৰু যিমানে ডাঙৰ হৈ যায় সিমানে মাছবিলাক ধৰ মানে ডাঙৰ কৰি ৰখাৰ বা বেছি হেৰি কৰা প্ৰচেছ আছে তো নৰ্মেল হিচাপত চাব গ'লে আপোনালোকে এনেকুৱা খলে দিব পাৰে সেইটো বেহাৰে হয় বাৰু এইবিলাক খলে এইটো অলপ গুড়া কৰি কিনে এতিয়া পুখুৰীত দিব পাৰি ধুনীয়াকৈ তাৰ পুখুৰীত ধুনীয়াকৈ চিধাই দিম তেতিয়া মাছকেইটা ধুনীয়াকৈ খাব আৰু ডাঙৰ হ'ব তেতিয়াহে সিহঁতে আবাৰ পইচা দিব খুৱাব লাগিব না আৰু আহি কিনে দেখা পালোঁ সেই গাছডালো আমাৰ বাগৰি পৰছে ৰাতিপুৱাৰ পৰা গাছ কাটাই শেষ হোৱা নাই মানে গাছ বাগৰিয়া আছে আৰু এইফালে আমাৰ কঠীয়াত ধানো অলপ কিবাকৈ সেউজীয়া ৰং দেখভাত আছে আৰু এইফালে ছাগলী সোমোৱাৰ কাৰণে দেউতা ৰখি আছে চাওকচোন আমাৰ পথাৰখন কিমান ধুনীয়া লাগে সঁচাকৈ বহুত ধুনীয়া লাগে আমাৰ এই পথাৰখন ভগৱানে দিলে অহাবাৰ ইয়াতে এইখিনি জেগা অকণমান চেঞ্জ দেখা পাব আৰু যদি ভবাবোৰ হয় এনেকুৱাকৈ আজি আপোনালোকে আমাৰ খেতি দেখা আছোঁ মোৰ খেতি দেখা এইবিলাক চব ভেন্দিৰ গছ ইফালে ভেন্দি আদা হালধি ভেন্দিবিলাক লাহে লাহে হ'ব ধৰিছে কেনেকুৱাকৈ আৰু এতিয়া ধুনীয়াকৈ খলতি দিওঁ আৰু মানে সেইফালে যাব নোৱাৰি সেইকাৰণে ইয়াতে দূৰৰ পৰা গ'লে আৰু এইফালে আমাক খলৈ চলৈ দিলোঁ আৰু এটা মাছকেইটা ধুনীয়াকৈ খাম এই ডাঙৰ হ'ব দেউতা এই ধানগিলা উঠি যায় ক'ৰবাত জমা লাগিছে নে লাহেকৈ পিনে খাব ধৰিছে মাছে আৰু মানে যোৱাবাৰৰ দুটামান ডাঙৰ মাছ আছিল কিন্তু কি হয় যোৱাবাৰৰ পুখুৰীত বহুত মাছ দিয়া গৈছিল কিন্তু মই আপোনালোকক কৈছোঁ সেই পাতটো চাপৰ সেইফালেদি পানী পাৰ হয় আৰু পানী পাৰ হ'লে সেই মানে বানপানী উঠিলে পানী সোমালে মাছটো উঠি যায় সেইকাৰণে বাকী এইবিলাক জেগা অলপ ওখ বাৰু এইবিলাকতো পানী হ'লেও তাকে তথাপিও দিলোঁ এইবাৰ পানী উঠিলে পুখুৰী চুখুৰী নুবুৰিব লাগে কাৰণ কিয় কাৰণে এইবাৰ অলপ আমাৰ সেইফালে অলপ হেৰি গৈছেতো ৰাস্তা ঠিক কৰিছে সেইকাৰণে বলক এতিয়া যাওঁ এই ঠাণ্ডা বতৰ দেউতা বোলে কলেজৰ পৰা আহোঁতে মাংস লৈ আহিছি কিমান আনিছা হা দেউতা 1 কেজি মাংস লৈ আহিছি ব্ৰইলাৰ মাংস এই বৰষুণ বতৰত ব্ৰইলাৰ মাংস দি ভাত খাওঁ আৰু 1 বাজিল মই গা ধোৱাই নাছিলোঁ বতাহ বৰষুণ দিছে ক'ত গা ধোৱা পাৰি আৰু আৰু এইফালে আমি ৰোৱা খেল ডাঙৰ হৈছে লগতে যাওঁ ঘৰত যাই কিনে গা পা ধুওঁ বলক তো গাইছ আমি চাইকেল চলাই আহিছিলোঁ
এখন হৈছে আমাৰ চাইকেল আৰু চাইকেলখনত আপোনালোকে জানে মাড্ডা দেখিছোঁ তাৰমানে সেই পলিথিন কাটি লৈছোঁ আৰু ই এটা ভৰি দি আহিছে আৰু ইয়াৰ লুকছ এইটো ফ্ৰণ্ট চাইডে আৰু বেক চাইডে চাওক তাৰ লুকছ হৈছে এইটো একদম অৱস্থা বেয়া ৰাস্তাৰ ইফালে আমি ৰুইছিলোঁ ভেন্দি আৰু নেচৰা আৰু যিটো বৰষুণ দিছে সেইকাৰণে নেচৰা গাছকেইডাল আঠটো অলপ খুটি পুতি দিওঁ তেতিয়া নেচৰা গাছকেইডাল বগাই যাব আঠৰ পৰা খুটি দিয়া আৰু যিহেতু এটা নেচৰা গাছ আৰু এই গাছডালত কি বুলি কয় জেকেনিডাল পুতি দিলে মানে ই ওপৰৰ ফালে অলপমান বগাই যাব তাৰ সুবিধা আৰু সেইকাৰণে পুতি দিছোঁ জেকেনিডাল আৰু পুতিতে দি দিছোঁ পাঁচশো তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু আজি বৰষুণত আমাৰ এইখিনি এনেকুৱা পৰিস্থিতি অলপমান হ'ল আপোনালোকৰ ফালে বৰষুণত কি হৈছে বা গছ ভাঙিছে নেকি নাই বা খেতি চেতি বেয়া হৈছে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ইমানলৈকে চাইছে আপোনালোকৰ বন্ধুসকলৰ মাজতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰা অলপ মৰম পালে বহুত ভাল লাগে তাৰপিছতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ কাৰণে নাপাহৰিব চ' আপোনালোকে যদি ভিডিঅ' এটালৈ কমেণ্টলৈকে বাই 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 আকৌ বৰষুণ দিব যোৱা পিঠা কথা ক'লা কৰি